প্ৰটিন কেলৰি আৰু ভিটামিনৰ ভাণ্ডাৰ কণীৰ মূল্য বৃদ্ধিক লৈ হাহাকাৰ ৰজাৰ পৰা খৰিভাৰীলৈকে সকলোৰে প্ৰিয় প্ৰটিনৰ উৎস কণী অমলেট তৰকাৰী কিংবা গোটে গোটে ভজা একোটা কণীৰে একাহী ভাত উদৰস্থ কৰে বহুজনে পাছে এতিয়া অভাৱনীয়ভাৱে বাঢ়িছে সেই লোভ লগা কণীৰ মূল্য আলু পিয়াজ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কণীৰ মূল্য বৃদ্ধিত হাহাকাৰ লাগিছে বহুজনৰ আলু পিয়াজৰ পিছত এবাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম অন্ধৰ কণীৰ দাম নিতৌ বৃদ্ধি পাইছে যাৰ ফলত গ্ৰাহক আৰু ব্যৱসায়ী সকলোৰে মাজত হাহাকাৰ লাগিছে শিৱসাগৰৰ দৰে এখন চহৰত এসপ্তাহৰ ভিতৰতে 120 টকাৰ পৰা 170 টকালৈ বাঢ়িছে এক কাৰ্টন কণীৰ মূল্য এসপ্তাহ পূৰ্বে শিৱসাগৰত প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1380 টকা শুকুৰবাৰে একেখিনি কণীৰ মূল্য হৈছে গৈ 1470 টকা শনিবাৰে 1500 টকা হ'ব এক কাৰ্টন কণীৰ মূল্য বৃদ্ধিৰ এই হাৰ দেখি ত্ৰাহি মধুসূদন পৰিছে খুদ ব্যৱসায়ী 1380 টকা আছিলে ইটো সপ্তাহত এতিয়া আমাৰ 1470 টকা হ'ল আকৌ 1500 টকা বৰ্তমান কাইলৈ 1500 টকা হ'ব পূৰ্বে 160 টকাৰ পৰা 170 টকাত বিক্ৰী হোৱা এক প্লেট কণী শুকুৰবাৰে বিক্ৰী কৰিবলগীয়া হৈছে 215 পৰা 220 টকা অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ এই অস্বাভাৱিক মূল্য বৃদ্ধিৰ কাৰণ ঠাৱৰ কৰিব পৰা নাই ব্যৱসায়ী কাৰণ একোৱে ধৰিব পৰা নাই খালি বাঢ়ি গৈ আছে পৰিবহনৰ ক্ষেত্ৰত নহয় জেগাতে বাঢ়িছে তেওঁলোকৰ পৰিবহনৰ খৰচ আছে যথেষ্ট কিন্তু জেগাতে বাঢ়িছে বুলি ভাবোঁ শিৱসাগৰৰ এইখন দোকানলৈ অন্ধ্ৰপ্ৰদেশৰ পৰা এসপ্তাহত আহে 2 ট্ৰাক কণী পিছে অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে এতিয়া উদং হৈ পৰিছে কণীৰ পাইকাৰী ব্যৱসায়ীৰ দোকান মই দেখুৱাইছো এইটো যিটো গুদাম এই গুদামটো এক প্ৰকাৰ খালী হৈ আছে শিৱসাগৰ চহৰৰ এই স্থানসমূহৰ পৰাই বিভিন্ন প্ৰান্তলৈ যায় আৰু শিৱসাগৰত নিতৌ 10 লাখৰো অধিক কণী প্ৰয়োজন হয় এক সপ্তাহত 10-15 লাখৰো অধিক কণীৰ প্ৰয়োজন হয় কিন্তু এতিয়া এই কণী খাবলৈ মানুহে আচলতে চিন্তা কৰিবলগীয়া হৈছে মহঙা হোৱা কণী কিনিবলৈ অহা ক্ষুদ্ৰ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ উজাৰিলে ক্ষোভ হয় মোৰ দোকান আছে দোকানৰ কাৰণে হয় দাম বাঢ়িছে হয় কি হয় ক'ব বহুত বাঢ়িছে কি ক'ব চৰকাৰে ইয়াৰ পদক্ষেপ লোৱা নাই প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে গ্ৰাহকৰো অসুবিধা হয় আমি দোকানীও অসুবিধা হয় বিকিবলৈ ক'ত কেনা লগাৰ বাবে কণীৰ এনে মূল্য বৃদ্ধি হৈছে তাৰ কাৰণ উদ্ধাৰ কৰি ৰজাঘৰে বিহিত ব্যৱস্থা লোৱাৰ আশা পালি আছে গ্ৰাহক আৰু ব্যৱসায়ী শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ